মই আপোনালোকৰ আগত ভেন্দিৰ এটা নিউ ৰেচিপি দেখুৱাবলৈ লৈছোঁ। মই আগতেও বনাইছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই, খাই পেলাই বহুত টেষ্টি লাগিল, চ' ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিওঁ। ভেন্দিখিনি এনেকৈ মই টুকুৰা টুকুৰকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এইফালে লৈছোঁ কেইটামান নহৰু আৰু লৈছোঁ অলপ দুটা পিঁয়াজ, এনেদৰে টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। তাৰপাছত কি কৰিম চাই থাকিম। এইফালে কেৰাহীখনত অলপমান তেল দি লৈছোঁ। তেলখিনি অকণমান গৰম হ'বলৈ দিওঁ। তেলখিনি গৰম হোৱাৰ পাছত এনেকৈ ইয়াত প্ৰথমতে নহৰু আৰু পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম। দেখিছেনে, পিঁয়াজ আৰু নহৰুখিনি ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া মই এইখিনি নমাই পেলাই ৰাখি ল'ম। কেৰাহীখনত আকৌ অলপমান তেল দি লৈছোঁ। তাৰপাছত মই ইয়াত কি কৰিম চাবচোন। এতিয়া তেলখিনি ভালদৰে অকণমান গৰম হ'বলৈ দি এতিয়া মই তেলত দি দিছোঁ কাটি লোৱা ভেন্দিখিনি। এতিয়া ভেন্দিখিনি মই ভালদৰে ভাজি ল'ম, কিন্তু নিমখ এতিয়াই নিদিওঁ। নিমখ ভাজাৰ প্ৰথমতে দিলে বেছি বিজলুৱা হৈ যায়, সেইকাৰণে নিমখ মই পিছত দিম অলপমান ভাজি হোৱাৰ পাছত। এতিয়া এইখিনি ভালদৰে ভাজি লওঁ। এয়া ধুনীয়াকৈ ভাজি আছোঁ আৰু অলপমান সময় ভাজিব লাগিব। মই ঢাকি দিয়া নাই, এনেকেই কম জুই দি পেলাই ভাজি আছোঁ। অলপমান ফ্ৰাই হৈ গৈছে, গতিকে মই ইয়াত খুব কম পৰিমাণৰ অকণমান নিমখ ছটিয়াই দিছোঁ। এতিয়া ভালদৰে এইখিনি মিলাই লৈ পেলাই মিক্স হ'বলৈ দিওঁ আৰু অকণমান সময় ভাজিব লাগিব। এয়া নহৰু পিঁয়াজখিনি এনেদৰে মই গ্ৰাইণ্ডাৰত পেষ্ট বনাই ল'লোঁ। এইফালে ভেন্দিখিনিও ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। দেখিছানে, ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল ভেন্দিখিনি। এতিয়া মই ইয়াত নহৰু পিঁয়াজৰ পেষ্টখিনি ধুনীয়াকৈ ঢালি দিম। ঢালি ভালদৰে মিক্স কৰি ল'ম আৰু অকণমান পানী দি দিম, বেছি নহয়, বেছি দিলে বেছি বিজলুৱা টাইপ হৈ যাব। চ' চাই থাকিব আৰু কি কৰিম। মই কৈছিলোঁ বেছিকৈ পানী এড কৰিব নালাগে, চাব কিমানখিনি দিছোঁ, ইমানখিনিয়ে দিব, ইয়াতকৈ বেছিকৈ নিদিব। এতিয়া এইখিনি এনেদৰে ভালকৈ অকণমান মিক্স হ'বলৈ দিওঁ। তাৰপাছত মই ইয়াত কি দি আছোঁ আপোনালোকে চাই থাকিব। প্ৰথমতে মই ইয়াত দিম অকণমান নিমখ, কাৰণ অথনি মই দিয়ে থৈছিলোঁ, গতিকে অকণমান মই এতিয়া কমাই দিছোঁ। তাৰপাছত মই ইয়াত দিম অলপমান হালধি গুড়ি, 1 চামুচ দি দিব হালধি গুড়ি। আৰু তাত এতিয়া দিছোঁ মই অকণমান ধনিয়া গুড়ি, আৰু এতিয়া দিছোঁ মই 1 চামুচ জিৰা গুড়ি, আৰু এতিয়া দিম অকণমান বেছিকৈ জলকীয়া গুড়ি, কাৰণ মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁ যে আমি জলকীয়া গুড়ি বহুত বেছিকৈ খাওঁ, আৰু যোনে কম খাই কম দিবও পাৰে আৰু কোনোবাই ব্যৱহাৰ নকৰিবও পাৰে। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি আৰু অকণ সময় হ'বলৈ দিম। এতিয়াহে মই গেছটো কমাই লৈ পেলাই এনেদৰে ঢাকনিখন মাৰি দিম অলপ সময়ৰ কাৰণে। এয়া মোৰ ভেন্দিৰ নিউ ৰেচিপি। আমি এইটো চিকেন ষ্টাইল ভেন্দি বুলিও ক'ব পাৰোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হয়। মই আগতেও এদিন বনাইছিলোঁ, মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই, ভাবিলোঁ আপোনালোকক শ্বেয়াৰ কৰি দিওঁ, আপোনালোকেও ঘৰত বনাই খাই চাব। দেখিছে নহয় কি ধুনীয়া কালাৰ আহিছে। ইয়াক আমি পৰাঠা, ভাত, ৰুটি যিহৰ লগতে খাওঁ বহুত টেষ্টি লাগে। অ'কে, আজিলৈ ইমানেই।